বৰপেটাত সাৰ্বজনীন ৰঙালী বিহু উৎসৱে এইবাৰ 50 বছৰ পদাৰ্পণ কৰিছে আৰু এই বছৰ যেহেতু 50 বছৰ পদাৰ্পণ কৰিছে তাৰ পিছতে কিন্তু আজি ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন কৰাৰ পিছতে এনে ধৰণৰ এক সাংস্কৃতিক পৰিৱেশ যি কিছু সময় পূৰ্বে BTCৰ হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীয়ে উন্মোচন কৰিছিল এই বাৰেবৰণীয়া সংস্কৃতিৰ এক অনুষ্ঠান আৰু ইয়াত দেখা গৈছে যে সুন্দৰভাৱে বাগৰুম্বা নৃত্য পৰিৱেশন কৰি আছে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ এক পৰিৱেশ যিহেতু সুন্দৰভাৱে ইয়াত বাগৰুম্বা নৃত্য পৰিৱেশন কৰি আছে আৰু এয়া মই দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু যেহেতু দেখা গৈছিল যে কিছু সময় পূৰ্বেই হাগ্ৰামা BTC প্ৰধান হাগ্ৰামা মহিলাৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীদেৱে এয়া সাংস্কৃতিক অনুষ্ঠান উন্মোচন কৰিছিল আৰু কেনেধৰণৰ এক পৰিৱেশ সৃষ্টি কৰিছে যেহেতু এইবাৰ 50 বছৰ পদাৰ্পণ কৰিছে কেনেধৰণৰ অনুভৱ বৰপেটাত সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ আজি 50 বছৰ পূৰ্তি উপলক্ষে আজি যি সোণালী জয়ন্তী বৰ্ষ এই বৰ্ষৰ লগত সংগতি ৰাখি খন্তেক সময় পূৰ্বে বৰ্ণিল সমন্বয় সাংস্কৃতিক অনুষ্ঠানটো মই শুভাৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ বড়ো নৃত্য পৰিৱেশন চলি আছে আজি বৰপেটা ৰোডৰ এই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা এই সাৰ্বজনীন ৰঙালী বিহু সন্মিলনখনে এটা সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হৈছে কাৰণ ইয়াতে বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিছে আজি ৰাতিপুৱাৰ ভাগত যি পতাকা উত্তোলন আছিল 50খন পতাকা উত্তোলনত আপুনি অভূতপূৰ্ব এটা বাৰ্তা দিবলৈ সক্ষম হৈছে সেই বাৰ্তাটো হৈছে সমন্বয়ৰ বাৰ্তা য'ত বৰপেটা ৰোডৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলে পতাকা উত্তোলন কৰিছে আজি আমাক BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰ উপদেষ্টা হিচাপে আজি সমন্বয় ৰেলী সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰিছে গতিকে বৰপেটা ৰোডৰ এই সাৰ্বজনীন ৰঙালী বিহু সন্মিলনখনে বাপতীয়াখন ৰঙালী বিহুৰ যি ভাতৃত্ববোধ যি সমন্বয় যি ভাই ভাইৰ মাজত মিলন যি জাতি জনগোষ্ঠীৰ যিটো মিলন এইখন বৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি আৰু সেই মিলনভূমিকে প্ৰতিনিধিত্ব কৰা অনুভৱ হৈছে আৰু এই ৰঙালী বিহু সন্মিলনৰ আজিৰ এই পবিত্ৰখনত সমূহ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে বৰপেটা ৰোডৰ পৰা আমি সমগ্ৰ অসমবাসীক এটা মেছেজ দিবলৈ বিচাৰিছোঁ আমি বঙালী অসমীয়া মাৰোৱাৰী বিহাৰী সকলো জাতি জনগোষ্ঠী বড়ো ৰাভা মিচিং কাৰ্বি ডিমাচা আমি সকলো ভাই ভাই আৰু এইকাৰণে ভাই ভাই আজি সাৰ্বজনীন ৰঙালী বিহু সন্মিলনে তাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আনপিনে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ এক পৰিৱেশ যিহেতু সমন্বয় নগৰী বুলি কয় বৰপেটা ৰোডক যি সমন্বয় নগৰী আৰু ইয়াৰ সমন্বয়ৰ প্ৰতীক হিচাপে দেখুৱাইছে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কাৰণ যি চিখলা বড়ো চিখলাহঁতে এইদৰে সুন্দৰভাৱে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ নৃত্য ইয়াত পৰিৱেশন কৰা হ'ব ইয়াত যিহেতু সমন্বয় নগৰী বৰপেটা ৰোড আৰু ইয়াত ভোজপুৰী হওক বা বিহুৱে হওক বা মাৰোৱাৰী নৃত্যই হওক বা বেংগলী নৃত্যই হওক আৰু আনপিনে যদি কয় শংকৰী কলাকৃষ্টি সকলো ইয়াত প্ৰদৰ্শন কৰা হ'ব ইয়াত আৰু এক সুন্দৰ এক নিদৰ্শন দাঙি ধৰা হৈছে যিহেতু বৰপেটা ৰোড এক সমন্বয় নগৰী আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ ইয়াৰ ব্যক্তি ইয়াত উপস্থিত হৈছে আৰু বিভিন্নজন ইয়াত আহি উপস্থিত হোৱা দেখা গৈছে এনেধৰণৰ এক সুন্দৰ পৰিৱেশ যিহেতু বৰপেটা ৰোডত এনেধৰণৰ পৰিৱেশ দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু এই প্ৰতিবেদন লৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ NK TV